শ্ৰীভূমিৰ মদন মোহনত সংঘটিত হৈছে জঘন্য কাণ্ড। এটি 8 বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা। ঘন জংঘলৰ ভিতৰত উদ্ধাৰ কণমানিটিৰ মৃতদেহ। জাকিৰ আলম তালুকদাৰ নামৰ এজনে সংঘটিত কৰে এই জঘন্য ঘটনা। ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে জাকিৰক। পুৱা প্ৰায় 10 বজাৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল শিশুটি। বহু বিচাৰ খোচাৰৰ অন্তত জংঘলত উদ্ধাৰ কণমানিটিৰ মৃতদেহ। এই ঘটনাৰ পিছতে খবৰ দিয়া হয় স্থানীয় মদন মোহন পেট্ৰল পোষ্টত। খবৰ পায়ো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে। ঘটনাস্থলীৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত অৱস্থিত এই পেট্ৰল পোষ্টটো। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে অৱৰোধ কৰে পথ। ইয়াৰ পাছতহে বিশাল আৰক্ষী বাহিনী উপস্থিত হোৱাৰ অভিযোগ উঠিছে। ঘটনাৰ পাছতে ৰিজাৰ্ভ ক্লোজ কৰা হয় এজন আৰক্ষীক। পেট্ৰল পোষ্টৰ দায়িত্বত থকা মোহনলাল দাসক ৰিজাৰ্ভ ক্লোজ। 2 ঘন্টা যাবত হয়ে গেছে। আমরা ফেসার দেবার বাদে ও ফোন মারছে বেটায় মারার বাদে আমরা কইছি যে আসামি দিলাও যদি এখন ওসি এসপি আইন না ডিসি আইন না পারো না দিলাও তুমি আমরা আসামি। তখন আমরা জোর জবস্তি চালানির পরে মোটামুটি কইছি আসামি আজকে আসামি আপনারা দরিয়া দিছেন নি? আসামি আমরা দরিয়া দিছি। এরপরে আসামিটা ছুটি গেছে থানা থেকে। পাবলিকে দরিয়া মদন মোহন থানা দেওয়া হইছে। আসামিটা থানা থেকে ছুটি গেছে। ছুটিয়া গেছে কি ওটা আমরা লোকে মাত্র রয়েছে। এত আসামিটা নিচে দরিয়া হ্যান্ডকাপ লাগাইয়া রাখতো না রুমের ভিতরে। হে বলতে কে মানে হে বলতে কে মদন মোহন পুলিশ পুলিশ। আচ্ছা আসামিটা মোটামুটি বাদে দরজা খুলিয়া কই আসামি নাই। আবার গ্রামের মানুষে বেরিয়া খুদাইয়া তারে ধরা হইছে আসামি। দরিয়া তখন কালীগঞ্জের ইনচার্জ আইসুন তান সম্মুখে ধরা হইছে তারে খুদাইয়া বুঝছো নি। দরিয়া থানাত নিছই এই যে থানার যে কনস্টেবল যে এ টেকা খাইয়া আসামি চালিছে আমার বর বিশ্বাস এখানে আমি কইম মোটামুটি আমার মৌত মোটামুটি আমি কইম এ টেকা খাইয়ার আর এ নিশাকুল টেকা খাইয়া চালিছে। এটা দুৰ্ভাগ্যজনক ঘটনা। নিষ্পাপ শিশু 8 বছৰীয়া ছোৱালী তেওঁক আমি যি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ মাৰ্ডাৰ কৰা হৈছে, ৰেপ কৰি মাৰ্ডাৰ কৰা হৈছে বুলি আমি প্ৰাৰম্ভিক অনুসন্ধানত আমি পাইছোঁ। বাকী অনুসন্ধান কৰিব লাগিব যদি এতিয়া গোটেইখিনি কথা ক'ব নোৱাৰি যদি চাই আছোঁ। আৰু যিজন আছামী আছিলে যিজন তেওঁক কৰায়ত্ব কৰা হৈছে আৰু বাকী আমাৰ অনুসন্ধান চলি আছে। আৰু দুখীয়া যাতে আমি শাস্তি পায় তাৰ বাবে আমি যিখিনি কৰণীয় আছে গোটেইখিনি প্ৰচিডিউৰ ফ'ল' কৰি কৰা হৈছে। আৰু আগতো যি অনুসন্ধান কৰিব লগা আছে সেইখিনি ভালকৈ কৰিম। কি হৈছিল মানে যিটো ঘটনা হৈছে গমেই পাইছে আপোনালোকে। এতিয়া তেওঁক মাতি নিছিলে, মাতি নি পেলাই জংঘলৰ এটা হেৰি তাতে তেওঁক মাৰি পেলালে গৈ পেলাই কয় কাপোৰেৰে দি পেলাই। আৰু তাৰ লগতে ৰেপ কৰাৰো মানে পাইছে সন্দেহ কৰা হৈছে বস্তুখিনি। সেইখিনি আমি যিখিনি পাইছোঁ আমি এতিয়া চাই আছোঁ বাকীখিনি কথাত। আৰু আমি এইটোৰ কাৰণে আমি যত্নৱান আছোঁ যাতে দোষীক আমি এটা দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ। দুৰ্ভাগ্যজনক ঘটনাৰ এটা দৃষ্টান্তমূলক আগলৈ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰাকৈ দৃষ্টান্তমূলকভাৱে আমি শাস্তি দিব পাৰোঁ তাৰ ব্যৱস্থা কৰিম। ইয়াতে আৰক্ষীক খবৰ দিয়াৰ পিছতো আৰক্ষী যোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। আমি এই বিষয়ে অনুসন্ধান যদি যি অভিযোগ দিছে আমি গুৰুত্ব সহকাৰে লৈছোঁ। কিন্তু যি আমাৰ IC কালীগঞ্জ আছিলে তেওঁ সময়মতে উপস্থিত হৈ পেলাই যি আমাৰ আছামী আছিলে তেওঁ কৰায়ত্ব কৰিলে। আৰু বাকী যিখিনি কৰিব লগা আছে কৰিছে। আমাৰ বাকী আমাৰ শ্ৰীভূমিৰ যে আমাৰ হেডকোৱাৰ্টাৰৰ পৰা যি পাৰ্টি সময়মতে আহি পাই কৰিছে। গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লগা আমি কৰিছোঁ। যদি মদন মোহন ইয়াৰ যিজন এজন আছিলে আমাৰ আৰক্ষীৰ কৰ্মচাৰী তেওঁৰ বিৰুদ্ধে এটা অভিযোগ পাইছোঁ। আমি সেই বিৰুদ্ধে অনুসন্ধান আমি লৈছোঁ, গুৰুত্ব সহকাৰে লৈছোঁ। সংবাদদাতা গৌৰীশ নন্দী ফোন লাইনত আছে। গৌৰীশ নন্দী, এই ঘটনাৰ পাছৰ অধিক তথ্য আমি বিচাৰিছোঁ। এই মুহূৰ্তত তাত পৰিস্থিতি কেনেকুৱা, সবিশেষ তথ্যখিনি জনাওক। হয় প্ৰাঞ্জল, এই মুহূৰ্তত যদিও পৰিস্থিতি সঠিকেই আছে, এতিয়া উত্তেজনাকৰ পৰিস্থিতি নাই, হাম কাটিছে, কিন্তু চেপা উত্তেজনা বিৰাজ কৰি আছে। কিয়নো এটা ভয়ানক ঘটনা বুলি ক'ব লাগিব। এগৰাকী 8 বছৰীয়া ছোৱালী আৰু এই 8 বছৰীয়া ছোৱালী কিন্তু ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিলে। আৰু ৰাইজে উমান পাইছিলে যেন যিগৰাকী আছামী এইজনে লৈ গৈছিলে জাকিৰ আলম তালুকদাৰ নামৰ যেন লোকজন তেওঁ লৈ গৈছিলে। আৰু এটা সন্ধান ওলাইছে এজনৰ পৰা এজনে গাঁৱৰ মানুহে যি কথা বতৰা পাই এই লোকজনক কৰায়ত্ব কৰিছে জাকিৰ আলমক। আৰু কৰায়ত্ব কৰাৰ পাছতে কিন্তু যেন আচল উত্তেজনা তেতিয়া দেখা দিয়ে যেতিয়া কৰায়ত্ব কৰি ইয়াতে মদন মোহন যিখন পেট্ৰল পোষ্ট আছে পেট্ৰল পোষ্টত গতাই দিছিলে। কিন্তু আৰক্ষীয়ে গুৰুত্ব দিয়া নাছিলে। ছোৱালীগৰাকীৰ নিথৰ দেহ যিখিনি জংঘলত পেলাই থোৱা আছিলে ৰাইজে এয়াও চিনাক্ত কৰিছিলে। কিন্তু ৰাইজৰ যি ৰাইজৰ অভিযোগ মতে তেওঁলোকে যে এই আৰক্ষীৰ পেট্ৰল পোষ্টৰ আৰক্ষীসকল কিন্তু যোৱা নাছিলে।
বহু সময় বিলম্ব কৰিছে। পৰৱৰ্তী যেন শ্ৰীভূমি সদৰ আৰক্ষী থানা বা সদৰৰ যিসকল উচ্চপদস্থ বিষয়া আছে জিলা আৰক্ষীৰ সকলোবোৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু এই সময়তে কিন্তু মৃতদেহখন উদ্ধাৰ কৰা হয় আৰু লগতে যিজন মূল অভিযুক্তক কিন্তু ৰাইজে তেওঁলোকৰ যি অভিযোগ যে তেওঁ পলাই গৈছিলে পুনৰ তেওঁলোকে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে বুলি তেওঁলোকে অভিযোগ কৰিছে। গতিকে এই যে ঘটনা কিন্তু আৰক্ষী অধিক গুৰুত্ব সহকাৰে লৈছে। জিলা আৰক্ষীৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈছিলে তেওঁ জনাইছে যেন ঘটনা চালি চাইছে আৰু আমি যিমানখিনি জানিব পাৰিছো যেন যিখন পেট্ৰল পোষ্টৰ যি দায়িত্বত আছিলে তেওঁক কিন্তু ইতিমধ্যে ক্লজ কৰি ৰখা হৈছে আৰু আৰক্ষী নিজৰ মাজতো তদন্ত চলাই আছে ঘটনাৰ লগতে সমান্তৰালকৈ যেন ইয়াতে কোনো হেমাই আছিলে নেকি আৰক্ষীৰ ফালৰ পৰা। কিন্তু যিয়ে হওক কিয় জিলা আৰক্ষী যি দল গৈছিলে উপ আৰক্ষী অধীক্ষক বা অতিৰিক্ত আৰক্ষী অধীক্ষক তেওঁলোকে কিন্তু ৰাইজক এটা সান্তনা দিছে আৰু যে পৰিস্থিতিৰ হাম কাটিছে। কিন্তু এটা দুৰ্ভাগ্যজনক ঘটনা আৰু অহাকালি হয়তো মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ হ'ব। ইয়াৰ পাছত কিন্তু ঘটনা কোনফালে মূল নয় বা কি হয় এয়া হয়তো অহাকালি পোৱা যাব। ধন্যবাদ গৌৰীশ নন্দী।